ভাৰতৰ ভিতৰতে ৰবৰ উৎপাদনৰ ক্ষেত্ৰত তৃতীয় স্থানত অসম। প্ৰায় ৪৪,০০০ টন ৰবৰ উৎপাদন হয় অসমত। কেৰালাৰ ৰবৰ উৎপাদনৰ ক্ষেত্ৰত আছে প্ৰথম স্থানত। ৰবৰৰ খেতিয়কসকলৰ বাবে ৰবৰৰ বোৰ্ডে লৈছে বিভিন্ন পদক্ষেপ। কেইবাখনো দেশৰ ৰবৰ গছ আছে কেৰালাৰ কাট্ৰাগামত। কাট্ৰায়ামত থকা ৰবৰ বোৰ্ডৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ। এইদৰে ৰবৰৰ যিখন বাগিচা সেই তাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক সমীৰণ শইকীয়া। সমীৰণ শইকীয়া এক প্ৰতিবেদন যুগুত কৰিছে, আমি আগবঢ়াইছোঁ সেই প্ৰতিবেদনখন। এই মুহূৰ্তত মই কেৰালাত থকা ৰবৰ প্ৰশিক্ষণ কেন্দ্ৰত আছোঁ আৰু ৰবৰ প্ৰশিক্ষণ কেন্দ্ৰৰ অন্তৰ্গত এখন ৰবৰ বাগানত আছোঁ আৰু এই বাগানখন প্ৰথমে মই দেখুৱাই ল'ব বিচাৰিছোঁ। এই মুহূৰ্তত আমি এই বাগানখন দেখুৱাইছোঁ। এয়া হৈছে কেৰালাৰ ৰবৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সমীপতে থকা এখন বাগান আৰু এই বাগানখনৰ এক ইতিহাস আছে। ইয়াত 2014 আৰু 2017 বৰ্ষত এখন বৈঠক হৈছিলে, বিভিন্ন দেশৰ সৈতে এক বৈঠক হৈছিলে। বিভিন্ন চাইনা, থাইলেণ্ডকে ধৰি বিভিন্ন দেশৰ সৈতে হোৱা যিখন বৈঠক আছে, বৈঠকৰ পিছতে বিভিন্ন তেওঁলোকৰ তাত হোৱা যিসমূহ ৰবৰ আছিলে, ৰবৰ গছ আছিলে, এই গছসমূহ ইয়াত এনেধৰণে ৰখা হৈছে। কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। তাৰ সমান্তৰালকৈ থাইলেণ্ড, ভিয়েটনাম, ম্যানমাৰ এনেধৰণে কেইবাখনো দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিলে এই বৈঠকখনত। আৰু তাৰ পাছতে এই যিসমূহ ৰবৰ আছে তেওঁলোকৰ দেশৰ সেই ৰবৰসমূহ ইয়াত ৰখা হৈছে। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে ভাৰতবৰ্ষত কেইবাখনো ৰাজ্যত ইতিমধ্যে এই ৰবৰ হয়। তাৰে ৩ নম্বৰ স্থানত থকা হৈছে অসম। অসমত ৩ নম্বৰ স্থানত ৰবৰ উৎপাদন কৰা হয় আৰু এই ৰবৰ উৎপাদন কৰিবৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ এই মুহূৰ্তত লৈছে। আৰু কেনেধৰণে এই ৰবৰসমূহ উৎপাদন কৰা হয় সেইসমূহ দৃশ্যাংশ আমি দেখুৱাব উল্লেখ কৰিছোঁ। প্ৰথমে দেখুৱাইছোঁ, এয়া হৈছে ভিয়েটনামৰ ৰবৰ গছ। ভিয়েটনামৰ ৰবৰ গছসমূহ এনেধৰণে হয়। তাৰ সমান্তৰালকৈ দেখুৱাব বিচাৰিছোঁ, এয়া হৈছে থাইলেণ্ডৰ ৰবৰ গছ। তাৰ সমান্তৰালকৈ কিছু যদি আগুৱাই আহোঁ মই, তেতিয়াহ'লে দেখুৱাবলৈ চেষ্টা কৰিম, এয়া হৈছে চাইনাৰ ৰবৰ গছ। অৰ্থাৎ প্ৰতিখন দেশৰে এই যিসমূহ ৰবৰ গছ আমি দেখুৱাই আছোঁ, সেই ৰবৰ গছসমূহ বেলেগ বেলেগ ধৰণৰ হয়। ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে এখন ইয়াত বৈঠক হৈছিলে আৰু সেই বৈঠকখনৰ পাছতেই তেওঁলোকৰ যিসমূহ প্ৰজাতিৰ ৰবৰ গছ আছে, এই ৰবৰ গছসমূহ ইয়াত ৰখা হৈছে। আনহাতে মই আগুৱাই গৈ কেনেধৰণে ৰবৰ উৎপাদন কৰা হয়, কেনেধৰণে ৰবৰসমূহ উলিওৱা হয় তাৰ সম্পৰ্কত দেখুৱাবলৈ চেষ্টা কৰিম। সেইসমূহ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টক আমি আগুৱাই যাবলৈ অনুৰোধ কৰিছোঁ আৰু কেনেধৰণে ওলোৱা হয় সেই সম্পৰ্কত আমি অধিক তথ্য জানিবলৈ চেষ্টা কৰিম। After collecting, the balance will be there. That is called the couplam, field coagulum. That also they will come and collect. That also the dealer will come and take it. That is for the ISNR industry. আৰু এনেধৰণে মই দেখুৱাইছোঁ, ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এনেধৰণে যি ৰবৰ গছ আছে, এই ৰবৰ গছসমূহৰ পৰা এনেধৰণে ৰবৰসমূহ উলিওৱা হয়। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ, এয়া হৈছে ৰবৰ প্ৰশিক্ষণ কেন্দ্ৰ। ভাৰতৰ ৰবৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সমীপতে থকা এখন বাগান আৰু এই বাগানখনৰ নিশ্চয় কাষতে আছে এই ৰবৰ বাগানখন। আৰু এই ৰবৰ বাগানখনৰ পৰা কেৰেলা হৈছে প্ৰথম স্থানত আছে কেৰেলা, আৰু কেৰেলাতে সৰ্বাধিক ৰবৰ উৎপাদন হয়। Sir, third position in Assam in rubber. Yeah. See, actually, in entire country, Assam falls on third position as far as area and production is concerned. But in northeast alone, it is second after the Tripura state. Yeah. How is plan in Assam rubber? Rubber in Assam, there is a good potential for expanding rubber because there is a good feasible land for rubber is there. So expansion is quite possible, and already we have established around 50,000 hectare new plantations apart from the existing plantations. So in this coming year, coming planting season, we plan to expand in around 20,000 hectare as part of the Indroad project in association with the tire industry, namely Indroad project. Yeah. What is farmer in the Assam in rubber? Production? Yeah. Production as far as 24-25 is concerned, in Assam itself 47,500 metric ton produced in Assam. Yeah.
মই উল্লেখ কৰিছোঁ যে তৃতীয় স্থানত যিহেতু অসম আছে, অসমৰ পৰা বৃহৎ সংখ্যক ৰবৰ উৎপাদন কৰা হয় আৰু এই ৰবৰ খেতি কৰি বিভিন্ন খেতিয়কসকল স্বাৱলম্বী হৈছে আৰু তাৰ সমান্তৰালকৈ আমি কিছু আগুৱাই গৈ এই যিসমূহ ৰবৰ গছ আছে সেই ৰবৰ গছসমূহো আমি দেখুৱাবলৈ চেষ্টা কৰিম। এনেধৰণে এইসকল বৃহৎ বৃহৎ ৰবৰ গছ আৰু তাৰ সমান্তৰালকৈ এই ৰবৰ বাগানখনৰ এক ইতিহাসটোৰ কথাৰ বিষয়ে ক'ব বিচাৰিছোঁ, কেনেধৰণে চাইনাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি পেলাই তেওঁলোকে কিয় ইয়াত ৰবৰ